সতীৰ্থ ক্লাবৰ উদ্যোগত আৰু SBLFৰ সহযোগত লাইভ মিত্ৰসকলৰ মাজত অনুষ্ঠিত হয় বিভিন্ন থলুৱা খাদ্য সম্ভাৰৰ এক বৰ্ণাঢ্য প্ৰতিযোগিতা। প্ৰতিযোগিতাখনত 40ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি অসমৰ চহকী খাদ্য সংস্কৃতি সুন্দৰভাৱে উপস্থাপন কৰে। SBLFৰ কাৰ্যালয়ত অনুষ্ঠিত এই প্ৰতিযোগিতাখনত বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে পৰম্পৰাগত অসমীয়া থলুৱা খাদ্য সম্ভাৰ প্ৰস্তুত কৰি নিজৰ সৃষ্টিশীলতা আৰু পাকশৈলী প্ৰদৰ্শন কৰে। অনুষ্ঠানটোৰ জৰিয়তে অসমৰ থলুৱা খাদ্য সংস্কৃতি সংৰক্ষণ আৰু নতুন প্ৰজন্মৰ মাজত ইয়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ এক প্ৰয়াস লক্ষ্য কৰা যায়। প্ৰতিযোগিতাখনত বিচাৰক হিচাপে উপস্থিত থাকে লীনা শইকীয়া আৰু স্নিগ্ধা হাজৰিকা। তেওঁলোকে প্ৰতিযোগীসকলৰ খাদ্যৰ সোৱাদ উপস্থাপন আৰু সৃষ্টিশীলতাৰ ভিত্তিত মূল্যায়ন কৰে। অনুষ্ঠানটিত উপস্থিত অতিথি আৰু অংশগ্ৰহণকাৰীসকলে এনে ব্যতিক্ৰমী পদক্ষেপক আন্তৰিকভাৱে আদৰণি জনায়। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ। ধন্যবাদ। প্ৰথমতে পোহৰ লাইভক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। এই এনেকুৱা ধৰণৰ অনুষ্ঠান আমি মাজে সময়ে পাতি থাকোঁ, কিয় প্ৰথম ইয়াৰ উদ্দেশ্যটো হ'ল যে আমি থলুৱা যিবিলাক খাদ্য হয় সেইটো সদায় আমি আগবঢ়াব বিচাৰোঁ, আৰু আমাৰ যিসকল কাৰ্যকৰ্তা আমাৰ লগত জড়িত হৈ আছে তেওঁলোকে খুব ধুনীয়া, তেওঁলোকে যে ৰান্ধিবও পাৰে কামৰ মাজতে, মানে সেইখিনি আমি প্ৰদৰ্শন কৰোঁ। আৰু এনেকুৱা ধৰণৰ এইটো প্ৰতিযোগিতামূলক কৰিছোঁ আমি, ইয়াতে আমি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনো কৰিম তেওঁলোকৰ মাজত। খুব ধুনীয়াকৈ চবেই এনজয় কৰে। প্ৰথমতেতো ধৰি লওক আমি যিসকলে ইয়াতে পাৰ্টিচিপেট কৰিছে, কিবা বনাই আনিছে, তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰোঁ, আমাৰ যিসকল কাৰ্যকৰ্তা। একচুৱেলি উদ্দেশ্যটো অকল সেইটোৱে নহয়, আমি আমাৰ নিজৰ মাজত এটা ধুনীয়া হাঁহি ধেমালি ফূৰ্তিৰে আমি এটা দিন কটাব পাৰোঁ। কাৰণ সদায় আমি কি হয়, কামৰ মাজতে থাকোঁ। কামৰ মাজতে থাকি সদায় আমাৰ টেনশ্যন এটা সদায় হৈ থাকে, হয়নে? সেই কষ্টৰ মাজত, কামৰ মাজত আমি অলপ হাঁহি ফূৰ্তি ধেমালি এনেকুৱা এটা দিন আমাক লাগে। এইটো এটা সুযোগ আমি লৈছোঁ চবৰ, আৰু একত্ৰিত কৰি একতা এটা আমাৰ মাজত সদায় বজাই ৰাখিব লাগে। আৰু আমাৰ যিটো লোকেল খাদ্য থলুৱা খাদ্য এইবিলাক আমি আগবঢ়াব লাগে, সেইটোৱে উদ্দেশ্য হয়। তেওঁলোকৰ যোনটো মটিভেশ্যন লেভেল এটা যোনটো সদায় হাই থাকে, আৰু আমি কাম কৰোঁ কি, আমি মানুহক সুৰক্ষা দিওঁ। আমি কেতিয়াবা ফিল্ডত বহুত কষ্ট কৰিব লগা হয়, মানুহক সুৰক্ষা দিবলৈ আমি যাব লাগিব ফিল্ডত। গতিকে এনেকুৱা ধৰণৰ অনুষ্ঠান মানুহে এনজয় কৰে, আৰু খুব ধুনীয়া এটা থিম। আমি গোটেই টিমকো মই ধন্যবাদ দিছোঁ, আমাৰ SBL লাইভ যোৰহাট ব্ৰাঞ্চৰ, তেওঁলোকেও যথেষ্ট সহায় কৰিছে ইয়াতে। আৰু আপোনালোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোকে আহিলে আমাক এই সঁহাৰি দিলে, তাৰ কাৰণে ধন্যবাদ। থেংক ইউ।